আগে আগে ভণ্টি পাছে পাছে মই আৰু মানুহজন স্বাগতম জনাইছোঁ মই সুৰক্ষিতাই মোৰ অন্য এটা ভিডিঅ'লৈ। মাৰ ঘৰত আছিলোঁহি, গতিকে মাৰ ঘৰৰ পৰা অলপ আগলৈ এই ৰিজৰ্টখন অপেনিং কৰিছে। ইতিমধ্যে তিতাবৰ আৰু যোৰহাটবাসী ৰাইজে গম পাইছেই জলপৰী ৰিজৰ্ট কোনো আহিছেও। যিসকল অহা নাই আহিব, তেওঁলোকৰ বাবে এই ভিডিঅ'টো। আৰু এয়া চাওক, ধুনীয়া প্ৰকৃতিৰ পৰিৱেশৰ মাজত আপোনালোকে এই ৰিজৰ্ট উপভোগ কৰিব পাৰে। আপোনালোকৰ এণ্ট্ৰি ফিজ ল'ব 50 ৰুপিজ আৰু তাৰ পাছত আপোনালোকে এণ্ট্ৰি কৰিব পাৰে। এণ্ট্ৰি কৰিয়ে দেখিব ধুনীয়া জলপৰীজনী বনাই থৈছে, তাতে আপোনালোকে ফটো ক্লিক কৰিব পাৰে। সেউজীয়া প্ৰকৃতিৰ বাগানৰ মাজত আপোনালোকে এই ৰিজৰ্টখন পাব। আৰু এইফালে অৰ্কিড লগাইছে, ফুলো লগাইছে, এতিয়া ইমান বেছি ফুলি থকা নাই। আৰু এয়া চাওক, বাগানৰ মাজত ধুনীয়াকৈ জোলনা জ্বলি আপোনালোকে মনৰ অৱসাদবোৰ দূৰ কৰিব পাৰে। লগতে ফটোটো ভাল আহিবই, যিহেতু বেকগ্ৰাউণ্ডটো সেউজীয়া আছে। এতিয়া ভণ্টি আৰু মই আপোনালোকক পাছফালে লৈ গৈ আছোঁ। হওক, পাছফালেনো কি আছে ৰিজৰ্টৰ দেখাওঁ। এইফালে চাওক, ভণ্টি আৰু মই ধুনীয়াকৈ গৈ পালোঁ। আৰু এয়া হৈ গ'ল পাছফালে এটা পুখুৰী আছে, তাতে এয়া ব'টিঙৰ সুবিধা আছে। আৰু ছাইডত এই কটেজটোতে বহি আপোনালোকে সময়ো পাৰ কৰিব পাৰে। এয়া চাওকচোন ইমান ধুনীয়া। এতিয়া চাওক পুখুৰীটোৰ ওপৰত এইটো মানে বনায়ে আছে, কমপ্লিট হোৱা নাই। ইয়াতো আপোনালোকে বহিব পাৰে, এতিয়া বহাৰ ব্যৱস্থা নাই, ফটো ক্লিক কৰিব পাৰে। আৰু এইফালে শিশুটো লৈ আহিলে আপোনালোকে খেলুৱাব পৰাকৈ এখন ধুনীয়া গাৰ্ডেন আছে। যদি আপুনি শিশুটি লৈ আহে ধুনীয়াকৈ সময়বোৰ পাৰ হ'ব। আৰু এয়া চাওক, ধুনীয়া ধুনীয়া কটেজ বাঁহৰ, তাতে বাৰ্নিছ কৰা আছে, ইমান বেছি ধুনীয়া। এতিয়া আপোনালোকক এই চাংঘৰটোলৈ লৈ গৈ আছোঁ। হওক, এনেও চাংঘৰ বুলি ক'লে ভাল লাগে, তাতে যদি পৰিৱেশটো এনেকুৱা হয় আৰু বেছি ভাল। পিছফালৰ পৰিৱেশটোত ফটো আৰু ভিডিঅ' 100% ভাল আহিব, কাৰণ বেকগ্ৰাউণ্ডটো একেবাৰে গ্ৰীণ। আৰু এয়া চাওকচোন, ইয়াতে আপোনালোকে ধুনীয়াকৈ বহিব পাৰে। যিহেতু এতিয়া মানুহবোৰ ফেন আৰু AC লৈ গৰম দিনত দিনটো ৰুমৰ ভিতৰত থাকি অকণমান আমনিদায়ক হৈ পৰে, গতিকে মনটো ফূৰ্তি লগাবলৈ আপোনালোকে ইয়ালৈ আহিব পাৰে। এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ গোটেই পৰিৱেশটো। এয়া কটেজ আৰু সিফালে এটা কটেজ, দুটা কটেজ, আৰু ইফালে আপোনালোকে মানে বনাই আছে, আহিলে মানে গম পাব। আহিব, এতিয়া আপোনালোকক মই ৰেষ্টুৰেণ্টৰ ভিতৰলৈ লৈ যাওঁ। হওক, এয়া ৰেষ্টুৰেণ্টৰ পৰিৱেশ দেখিছেনে, ইমান ধুনীয়া। গোটেই থিমটো জলপৰীত বনোৱা আছে, শিশুসকল আহিলে বহুত বেছি ভাল পাব। আপোনালোকক কোৱাই হোৱা নাই নহয়, এয়া আছে টিমটিমীয়া গাঁৱত। আপোনালোকে যোৰহাটৰ ফালৰ পৰা আহিলে চৰ্দা আলি পাৰ হৈ পাব। আৰু এইফালে যদি আপোনালোকে তিতাবৰ ফালৰ পৰা যায়, তেতিয়াহ'লে হাতীচুঙি পাৰ হৈ আপোনালোকে গুগলত ছাৰ্চ কৰিলে ধুনীয়াকৈ পাই যাব। গতিকে আপোনালোক আহিব। আৰু আমিও গ'লোঁ, ওচৰতে যিহেতু আছিলে, ভাল লাগিলে সেউজীয়া পৰিৱেশ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। লচ্ছি খাই বাই বাই।